মই আজি দৰং জিলাত এনে দুটা কাম লৈ আহিছিলোঁ। এটা হ'ল ড্ৰাইভিঙৰ ক্ষেত্ৰত আমাৰ টেষ্টবিলাক কেনেকুৱা হৈ আছে। ড্ৰাইভিঙৰ যিহেতু টেষ্ট ড্ৰাইভটো কম্পালচৰি, তাৰ কাৰণে মই নিজে চাবৰ কাৰণে আহিছিলোঁ। কিন্তু আজি দৰং জিলাত এজনে যিহেতু MBA আছে, তেখেত নিজৰ চিকিৎসাৰ বাবে বাহিৰলৈ গৈছে, তাৰ কাৰণে আজি ড্ৰাইভিং টেষ্ট হোৱা নাই। এইটো মই চাব নাপালোঁ, বেলেগ দিন আকৌ আহিম। তাৰপিছত এটা কাৰণত আহিলোঁ যে দৰং জিলাত এতিয়াও মানে দ্বিতীয় কাৰ্যালয়, আমাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়টো এতিয়াও মানে পাৰ্মানেণ্টলি বনোৱা হোৱা নাই না কি আছে তাতে? হয়, পাৰ্মানেণ্টলি বনোৱা হোৱা নাই, ভাড়াত আছে। তো এইবাৰ মই গোটেই অসমত 5খন দ্বিতীয় অফিচ বনাবৰ কাৰণে এইবাৰ মই ঠিক কৰিছোঁ। এইবাৰ অলপ মডিফাই কৰিব বিচাৰিছোঁ। তাৰ কাৰণে মই নিজে আজি মাটি কিমান আছে চাব আহিছোঁ। 4-5 বিঘা মাটি পালে ভাল, আমি যি ডিজাইনত কৰিব বিচাৰি আছোঁ। আৰু এইবাৰ ডাইৰেক্টলি দ্বিতীয় অফিচ নকৈ পেলাই পৰিবহণ সেৱা কেন্দ্ৰ টাইপত আমি বনাব বিচাৰিছোঁ। আৰু কমপ্লিটলি আমি গ্ৰীণৰ ওপৰত গুৰুত্ব দিম, যাতে চ'লাৰ দি আমি ইয়াত যিখিনি আমি পাৱাৰ পাব লাগে এইখিনি ল'ব পাৰে। আৰু ইয়াত এইবাৰ আমি এইটো কম্পালচৰি কৰিব বিচাৰিছোঁ যে বহুত দ্বিতীয় অফিচত আমি গৈছোঁ, ড্ৰাইভিং যেতিয়া টেষ্ট কৰে তেওঁলোকৰ তাত নিজাববীয়া ট্ৰেক নথকাৰ বাবে ক'ৰবা স্কুলৰ ফিল্ডত ক'ৰবা লৈ যাবলগীয়া হয়। কিন্তু টেষ্টৰ ওপৰত আমি ইমানেই গুৰুত্ব দিছোঁ, কম্পাউণ্ডৰ ভিতৰতে আমি ড্ৰাইভিং টেষ্টটো ৰাখিব বিচাৰিছোঁ। কম্পাউণ্ডৰ ভিতৰতে আমি ড্ৰাইভিং টেষ্টটো ৰাখিম, পূৰা CC কেমেৰা লগোৱা থাকিব। এইখিনিও আমি এইবাৰ যি বনাম ইয়াত এইবাৰ সংযোজন কৰিব বিচাৰিছোঁ। তাৰ কাৰণে মই মাটিটো চাব আহিছোঁ। আৰু আমাৰ দ্বিতীয় কাৰ্যালয়ৰ লগত আমাৰ গাড়ী চাৰি ৰাখিবৰ কাৰণেও ঠাই লাগে, যিহেতু কেতিয়াবা গাড়ী চিজ হয়। এইবিলাক যদি ৰাস্তাই ক'ৰবাই ৰাখিব লগা হ'লে আমাৰ অলপ ছিকিউৰিটিৰ প্ৰব্লেম আহে, এইটো কথা আছে। আৰু ইয়াত এইবাৰ কি ভাবিছোঁ, আমি ৰড ছেফটিৰ ক্ষেত্ৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা ৰড ছেফটিৰ এৱাৰনেছটো ল'বৰ কাৰণে এটা কি বুলি ক'ব, এইটো এটা ভিজুৱেল ষ্টুডিঅ'। ইয়াত আহিলে ভিজুৱেল যাতে ৰড ছেফটিৰ ক্ষেত্ৰত এৱাৰনেছ দেখা পায়, এনেকুৱাও এটা ৰুম ৰাখিম। আৰু তাৰপিছত গ্ৰাহক সেৱা কেন্দ্ৰ এটা হেল্প ডেস্ক থাকিব, তাতে বুজাই দিব যে ড্ৰাইভিং লাইচেন্সটো কেনেকৈ ওলাব লাগে, ঠিক তেনেকৈ ফিটনেছটো কেনেকৈ ল'ব লাগে। বিভিন্ন ক্ষেত্ৰত মানে হেল্প কৰিবৰ কাৰণে এই ব্যৱস্থাও ৰাখিম। আৰু ইয়াত মানে কি কয়, ডিছপ্লেত চব দেখাই দিয়া থাকিব, ষ্টেপবিলাক কেনেকৈ যাব লাগে। এই তেনেকুৱা কিছুমান প্ৰভিজন ৰাখি পেলাই এইবাৰ নতুনকৈ যি আমি কাৰ্যালয় বনাম, জিলা পৰিবহণ সেৱা কেন্দ্ৰ হিচাপে এইবাৰ নিৰ্মাণ কৰিবৰ কাৰণে। মহলীয়া হ'ব আৰু কিমান টকীয়া? এতিয়া ইষ্টিমেটটো বনাই আছে তেখেতসকলে। মই কমপ্লিটলি ডিজাইনটো অহা নাই, কিন্তু এইখিনি প্ৰভিজন থাকিব। কথা, আমাৰ যিটো বাছ আস্থান সেইটো একেবাৰে দুৰৱস্থা হৈছে, তাত বাছে নাৰাখে, ইতিমধ্যে গ্ৰীণ বাছৰ সেৱা কৰিছে, সেই আস্থানটো ঠিক হোৱা নাই। আমাৰ বাছ ষ্টেচন দৰং জিলাত বনাব লাগে। এতিয়াতো গ্ৰীণ বাছ আমি যথেষ্ট দিছোঁ দৰং জিলাত। তো তাৰ কাৰণে এই বিষয়টো কথা পাতিম, যিহেতু বাইপাছো হৈ গ'ল। আমাৰ বাছ ষ্টেচনটো বাইপাছত দিলে ভাল হ'ব না পুৰণাত দিলে ভাল হ'ব। আমাৰ ইয়াৰ ৰাইজৰ লগত অলপ কথা পাতি মেলি, লোকেল যিহেতু আমাৰ বিধায়ক বা মন্ত্ৰী আছে বাইদেউ, তেওঁলোকৰ লগত কথা পাতি বনাবৰ কাৰণে ব্যৱস্থা কৰিম। কিন্তু এইটো এই বছৰ নহ'ব, অহা বছৰৰ পৰা কৰাৰ ব্যৱস্থা আমি কৰিম। ছাৰ, যিহেতু এশিঙীয়া গড় চিম্বল আছিল অসম পৰিবহণ নিগমৰ, সি এটা আমাৰ আচলতে অসমবাসীৰ এটা গৌৰৱ আছিল। গতিকে এই ক্ষেত্ৰত ছাৰ এটা বিশেষ কিবা পদক্ষেপ লৈছে নেকি, ধৰক গোটেই সমগ্ৰ অসমতে আকৌ পুনৰ উদ্ধাৰ কৰাৰ কাৰণে? ছাৰ, আমাৰতো ৰেড বাছততো চাগে আছে এতিয়াও না? ৰেড বাছত আছে। বাকী চব আমি আউটচোৰ্চ দি চলাই আছোঁ। তাৰ কাৰণে এই ক্ষেত্ৰত আপোনালোকে ভাল কথা কৈছে, আকৌ আমি আলোচনা কৰি আপোনালোকে কোৱা নিচিনা তেনেকুৱা সংৰক্ষণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।